গুৱাহাটীৰ মৃন্ময় হত্যাকাণ্ড থানাৰ চৌহদতে তৰ্কযুদ্ধ দীপালী ৰাজবংশী আৰু স্বামী বিকাশ বৰ্মনৰ মাজত যেটো আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিছে দীপালী ৰাজবংশী আৰু প্ৰেমিক জিতুমণি হালৈৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়তেই দীপালী ৰাজবংশীক থানাৰ চৌহদতে স্বামী বিকাশ বৰ্মনৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হৈছে দীপালী ৰাজবংশী অভিযোগ উত্থাপন কৰিছে যে প্ৰাক্তন স্বামী বিকাশ বৰ্মনে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে কাৰণ 2016 চনতে যেহেতু দীপালী ৰাজবংশীৰ জীৱনলৈ আহিছিল প্ৰেমিক জিতুমণি হালৈ আৰু তেতিয়াৰ পৰাই স্বামী আৰু পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আনকি সন্তান মৃন্ময়ক লৈ দুইৰে মাজত কাজিয়াৰ সৃষ্টি হৈছিল আনকি মৃন্ময়ক লৈ প্ৰেমিক জিতুমণি হালৈ আৰু দীপালী ৰাজবংশীৰ মাজত কাজিয়া পেছাল হৈছিল আৰু যি দিনাখন এই নৃশংস কাণ্ডটো সংঘটিত হৈছিল প্ৰেমিক জিতুমণি হালৈয়ে কণমানে মৃন্ময়ক হত্যা কৰিছিল বা মৃন্ময় নিখোজ হোৱাৰ যেটো খবৰ আছিল সেই খবৰটো নিখা অতি পলমকৈ বিকাশ বৰ্মনক জনাইছিল দীপালী ৰাজবংশীয়ে সেইটো অভিযোগ উত্থাপন কৰিছে বিকাশ বৰ্মনে গতিকে আজি যি সময়ত আৰক্ষী থানাৰ চৌহদত যেতিয়া স্বাস্থ্য পৰীক্ষাৰ বাবে দীপালী ৰাজবংশীক লৈ যোৱা হৈছিল সেই সময়তে দীপালী ৰাজবংশী আৰু স্বামী বিকাশ বৰ্মনৰ মাজত হয় তৰ্কযুদ্ধ